হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকৰ বহুতেই মোক সুধি আছিলে যে মই ইমান দিন ভ্লগছ কিয় দিয়া নাই ভ্লগ নিদিয়াৰ এটাই কাৰণ হ'ল যে মোৰ দাদী যিহেতু এই পৃথিৱীত নাই আৰু তেখেতৰ ডেথ হৈ গ'ল যোৱা 17 জানুৱাৰীত দাদী হঠাৎ নোহোৱা হৈ যোৱাত সকলো যেন ষ্টপ হৈ গ'ল এনেকুৱা লাগি আছিলে আৰু মই তেতিয়াৰ পৰা ইমান দিনে কোনো ছ'চিয়েল মিডিয়াত এক্টিভ নাই লগতে মই ভ্লগছো এনেকৈ বনাব পৰা নাই আজি বহুত দিন পিছত মই কামলৈ আহিলোঁ ইমান দিনৰ কাম চব মই কেঞ্চেল কৰি দিছিলোঁ কিন্তু উপায়টো নাই কামটোতো কৰিবই লাগিব যিমান পাৰোঁ দুৱাও কৰি থাকিব লাগিব লগতে আজিৰ লোকেশ্যন ইমান বেছি দূৰত নাছিলে 15 কিলোমিটাৰ্ছমান দূৰত আছিলে এয়া আমাৰ মৰম লগা কইনা আকলিমা তাইৰ লগত মোৰ ইমান এটা কথা হোৱা নাই যদিও মানে তেনেকৈ হঠাৎ লগ পাই বহুখিনিয়ে কথা পাতিলে জাষ্ট আমাৰ ডিছকাশ্যন হৈছিলে যে তাই কাপোৰ কি পিন্ধিব তেনেকৈ কাম কৰি কৰি আধাখিনি কাম প্ৰায় হৈয়ে গৈছিলে তাইৰ বেছ মেকআপটোও কমপ্লিট হৈ গৈছিলে এনেকৈ থাকোঁতেই তাইৰ গোটেই ফুল লুকটো কমপ্লিট হৈ গ'ল চাওকচোন তাই কিমান ধুনীয়া লাগিছে মই মোৰ যিমানখিনি পাৰোঁ মোৰ ফালৰ পৰা 110% দিব ট্ৰাই কৰোঁ যেন তাইৰ দিনটো সকলোতকৈ ভাল যাওক আৰু যিমানখিনি পাৰোঁ নিজৰ বেষ্ট দিব ট্ৰাই কৰোঁ কাম হৈ যোৱাৰ পিছত আমি বেলকনিত যায় অলপ এয়া ভিডিঅ'জ লৈ লৈছিলোঁ তাৰপিছত তাইক সুধিলোঁ মই কেনেকুৱা লাগিছে মেকআপটো তাই ক'লে মজা 2-3 ঘণ্টা কষ্ট কৰাৰ পিছত যেতিয়া ব্ৰাইডে আপোনাক কয় কামটো ভাল হৈছে তেতিয়া ভাগৰ দুখৰ চব পাহৰি যাওঁ ব্ৰাইডৰ মেকআপ কমপ্লিট হৈ যোৱাৰ পিছত মই তাইৰ বাক কৰিবলৈ লৈছিলোঁ যিহেতু বাও পাৰ্টি মেকআপ এটা ল'ব খুজিছিলে বাকো মৰম লাগিছিলে চিম্পল এটা লুক লৈছিলে তাৰপিছত এয়া চিনাকি মোৰে ক্লাছমেট বুলি ক'লেও ভুল নহ'ব আৰু ইহঁতকেইটাই আছিলে ফটোগ্ৰাফাৰ আজি তো লগ পাই হঠাৎ ভাল লাগিলে ময়ো গম পোৱা নাছিলোঁ যে সিহঁতে আহিছে আৰু সিহঁতো গম পোৱা নাছিলে যে মই মেকআপ কৰিব আহিছোঁ লগ পাই ভাল লাগিলে সকলোকে এয়া আমাৰ নেহাই হেয়াৰ ষ্টাইল কৰি আছিলে তাৰপিছত এয়া ব্ৰাইডৰ কাজিন চিষ্টাৰক মই ৰেডি কৰি আছিলোঁ যিহেতু কাৰেণ্ট নাছিলে তাৰ আগতে মানে হেয়াৰটো কৰিব পৰা নাছিলোঁ কাৰেণ্ট অহাৰ পিছত তাইৰ হেয়াৰ ষ্টাইলটো কৰি এয়া তাইৰ লুকটো কমপ্লিট কৰিলোঁ কেনেকুৱা লাগিছে জনাব তাই কিন্তু বহুত হেপ্পী আছিলে তাইৰ লুকটো লৈ এটা ভাল লগা কথা যে তাইৰ ফিয়ঞ্চেও লগতে আছিলে তাইৰ ফিয়ঞ্চে কৈছে আমাৰ বিয়াতো তোমাকে মাতিম বাৰু সীমা মেকআপ কৰাৰ পিছত তাইৰ মানে হাঁহিয়ে নৰখে তাই হেনো বৰ ভাল লাগিছে বস্তুবোৰ পেক কৰি মেমৰিজ হিচাপে এয়া নেহাৰ মই মিৰৰত এটা সৰুকৈ ক্লিপ লৈ ল'লোঁ তাৰপিছত বাহিৰত গৈ দেখোঁ ইহঁত দুটাই হেনো হেয়াৰটো ঠিক কৰি আছে মানে প'জেছ দি আছিলে আৰু তাৰপিছতে ইহঁতকেইটাকো দিলোঁ বাই বাই মানে আমি ঘৰ যাবৰে হ'ল আৰু যিহেতু সন্ধিয়া হৈ আহিছিলে তাৰপিছত এয়া ব্ৰাইডৰ ৰিভিউ দেখিছেনে তাইৰ মানে খুব ভাল লাগিছে আজিৰ পৰা ফুল ট্ৰাই কৰিম যে মই ডেইলি ভ্লগ দিব পাৰোঁ আপোনালোকক দেখাব পাৰোঁ আজিলৈ ইমানেই